নমস্কাৰ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ এটা বিশেষ ভিডিঅ' গেট 4 ইম্পৰ্টেণ্ট নট অনলি ফৰ গেট 4 সকলো ধৰণৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কিন্তু আমি গেট 4 বেছিকৈ ফ'কাছ কৰিছোঁ বিকজ আমাৰ 27 তাৰিখে গেট 4 যি পৰীক্ষা অনুষ্ঠিত গৈ আছে তাৰপিছত ইয়াৰ পৰা এটা কমন কুৱেশ্যন থাকিব সেইটো কনফাৰ্ম চাই লওক সময় দেৰি নকৰোঁ প্ৰথম কুৱেশ্যনটোলৈ আমি প্ৰথম শ্লাইডখনলৈ আগবাঢ়িছোঁ India is the dash country to introduce nota. এই যে ভোট দিওঁতে নটা যিটো আমি অপশ্যন থাকে সেই অপশ্যনটোৰ ইণ্ডিয়া কেই নম্বৰ দেশ বুলি কৈছে যিয়ে ইন্ট্ৰডিউচ কৰিছিলে নটাক অপশ্যন এ 12 14 2 5 এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ 2 14 সো ইণ্ডিয়া হৈছে 14 country to introduce nota ঠিক আছে সো নটা শব্দটো যি উল্লেখ কৰা আছে নটা মানে কি হয় নটা সো নটা মানে নন অফ দা এবভ নো এনৰ এইটো লৈছে দা টি লৈছে আৰু এ লৈছে অৰ্থাৎ নটা মানে কি নন অফ দা এবভ ওপৰৰ এটাও নহয় ঠিক আছে সো এই যিটো নটা আছিলে নটা ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰা কান্ট্ৰিখন কোনখন সেইটো জানিব লাগিব যদি পৰীক্ষাত আহি যায় কিন্তু সম্ভৱতঃ এনেকুৱা ধৰণৰ কুৱেশ্যন এটা অহাৰ সম্ভাৱনা এবাৰ অধিক আছে নটাৰ যিটো প্ৰথম যিখন দেশ সেই দেশখন আছিলে ফ্ৰান্সে প্ৰথম নটাক ইন্ট্ৰডিউচ কৰিছিলে তাৰপিছত আমাৰ যেতিয়া এছিয়াত চাওঁ এছিয়াৰ প্ৰথম এইখন হৈছে বাংলাদেশ ঠিক আছে বাংলাদেশ যদি আমাৰ ইণ্ডিয়াত কোনখন কেতিয়াৰ পৰা কিমান চনৰ পৰা ইলেকশ্যনত আমাৰ নটাটো ব্যৱহাৰ কৰিছিলে 14 নম্বৰটো হয় গম পাইছো আমাৰ ইণ্ডিয়াই যিটো ইন্ট্ৰডিউচ কৰিছিলে এয়া 2013 চনৰ যি নিৰ্বাচন আছিলে তেতিয়া কৰা হৈছে ঠিক আছে সো প্ৰথমখন ইউনিয়ন টেৰিটৰি দিল্লীত কৰা হৈছিলে আৰু যদি ষ্টেট হিচাপে চাওঁ ছত্তীশগড় ৰাজস্থান মধ্য প্ৰদেশ আৰু মিজোৰামত কৰা হৈছিলে নটাটো প্ৰথম ইন্ট্ৰডিউচ ঠিক আছে কেই নম্বৰ কান্ট্ৰি বুলি ক'লো ইণ্ডিয়া হৈছে 14 নম্বৰ কান্ট্ৰি আৰু প্ৰথমখন ফ্ৰান্স আৰু 2023 চনৰ পৰা আমাৰ ভাৰতত ইন্ট্ৰডিউচ কৰা হৈছে নটা 2013 চনৰ পৰা ঠিক আছে নেক্সট জালিকাট্টু ৰিলেটেড ইন হুইচ ষ্টেট জালিকাট্টু যি এটা মানে খেল হয় জালিকাট্টু কোনটোৰ লগত জড়িত হৈ আছে কোনখন ষ্টেটৰ লগত তামিলনাডুৰ লগত জালিকাট্টু জড়িত হৈ আছে যেটো পোংগল উৎসৱ আছে পোংগল উৎসৱৰ লগত জড়িত জালিকাট্টু যেনেকৈ আমাৰ অসমৰ মাঘ বিহুৰ সময়ত যেনেকৈ মহৰ যুঁজ কৰা হয় ন এটাকে এই তামিলনাডুৰ পোংগল উৎসৱৰ এনে জালিকাট্টু এটা বুল ফাইটিং কৰা হয় ঠিক আছে ক্লিয়াৰ নেক্সট গুয়েৰ্নিকা পেইন্টেড বাই মানে গুয়েৰ্নিকাৰ নামৰ এখন ছবি আছে এখন পেইন্টিং আছে পেইন্টিংখন কোনে লিখিছিল আঁকিছিলে সো গুয়েৰ্নিকা পেইন্টেড বাই পাবলো পিকাচো আৰু যদি আপুনি চাই আমাৰ যেটো গুৱাহাটীত এখন প্ৰডাকশন হাউস আছে গুয়েৰ্নিকা আৰ্টিষ্ট ফেক্টৰী বুলি হিমাংশু প্ৰসাদ দাসৰ সেই গুয়েৰ্নিকা আৰু জড়িত কোন আছে পাবলো পিকাচো কথাটো মনত পেলাই থৈছো সো লিওনাৰ্ডো দা ভিঞ্চি শব্দটো থাকি গ'ল ইয়াত এখন মনালিসা বিখ্যাত মনালিসা কোনে কৈছে লিওনাৰ্ডো দা ভিঞ্চি ঠিক আছে জাকিৰ খান নীলপৱন বৰুৱা নহয় নীলপৱন বৰুৱা অসমৰ আছে তেওঁৰ ওপৰত কুৱেশ্যন নেক্সট আছে ঠিক আছে নেক্সট ৰাজা ৰবি বৰ্মা ৰিলেটেড টু ৰাজা ৰবি বৰ্মা কোন হয় মানে তেওঁ কিহৰ লগত জড়িত হৈ আছে স্পৰ্টছ পেইন্টিং ড্যান্সিং সিংগিং এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো পেইন্টিং ৰাজা ৰবি বৰ্মা ইণ্ডিয়ান আৰ্টৰ ফাদাৰ বুলি কোৱা হয় পেইন্টিং ঠিক আছে সো নেক্সট স্লাইডখন লৈ গৈছো তেওঁৰ ওপৰত আছে তেওঁ কাম কৰিছে শকুন্তলা দময়ন্তী যশোদা কৃষ্ণ অহল্যা তিলোত্তমা মৎস্যগন্ধা গেলেক্সি অফ দা মিউজিচিয়ান এই তেওঁ এখন নোটেবল কিছুমান ৱৰ্ক মানে তেওঁ লেখত ল'বলগীয়া ৱৰ্ক
কাম আছিলে বিশেষকৈ এই পৰীক্ষাত এইকেইটা আহিব দময়ন্তী শকুন্তলা অহল্যা তিলোত্তমা যশোদা মৎস্যকন্যা গেলেক্সি অফ মিউজিচিয়ান বুলি এই কুৱেশ্যন কেইটা যদি দেখে আপুনি টিক মাৰিব লাগিব বা ফটো চিন দিব লাগিব ৰাজা ৰবি বৰ্মা আৰু ৰাজা ৰবি বৰ্মাক কৈছোৱে ফাদাৰ অফ দা ইণ্ডিয়ান আৰ্ট বুলি কোৱা হয় ঠিক আছে নেক্সট কোৱেশ্যন আগবাঢ়িছো কীৰ্তন ডান্স ৰিলেটেড টু ওড়িশা ৱেষ্ট বেংগল তামিলনাডু হিমাচল ৱেষ্ট বেংগল বেংগলটো ভুল হৈ আছে নেকি বেংগল ভুল হৈ আছে ৱেষ্ট বেংগল যিখন ৰাজ্য আছে ৱেষ্ট বেংগল আমাৰ পশ্চিম বংগত সেই কীৰ্তন ডান্সটো কৰা হয় ঠিক আছে ভ্যাকচিন অফ চিকেন পক্স হলে কোনটো ভ্যাকচিন ব্যৱহাৰ কৰা হয় BCG টো নহয় BCG নহয় BCG TB দিয়া হয় BCG TB দিয়া হয় টিউবাৰকুলোসিছত DTP নহয় এই অপচন নাম্বাৰ 4 টো হেপাটাইটিস B হয় হেপাটাইটিস B হয় হা এটো লগত জড়িত কিন্তু যেটো অপচন নাম্বাৰ 3 ভাৰ্চেলা লগত জড়িত হৈ আছে কোন এই চিকেন পক্সৰ লগত জড়িত ভ্যাকচিন হৈছে অপচন নাম্বাৰ 3 ভাৰ্চেলা ঠিক আছে নেক্সট হু নন এজ অসমীয়া লৰা মিত্ৰ বুলি কাক জনা যায় মিত্ৰদেৱ মহন্ত নহয় আনন্দৰাম বৰুৱা নহয় হৰিসেন নহয় অপচন নাম্বাৰ 2 আনন্দৰাম ঢেকিয়াল ফুকনক জনা যায় অসমীয়া লৰা মিত্ৰ বুলি সো নেক্সট কোৱেশ্চন সৰস্বতী সন্মান ৰিলেটেড টু ওকে এটা বহুত বেছি ইম্পৰ্টেন্ট এটা কোৱেশ্চন লৈ আছো সৰস্বতী সন্মান এটো পৰীক্ষাত দেখিবলৈ পাই গৈ থকা যায় সৰস্বতী সন্মান ৰিলেটেড টু জাহ্নু বৰা বিষ্ণুৰাম মেধি লক্ষ্মী নন্দন বৰা লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ শুদ্ধ অপচন হৈছে লক্ষ্মী নন্দন বৰা দেৱে 2008 চনত কিমান চনত 2008 চনত 2008 চনত সৰস্বতী সন্মানেৰে বিভূষিত হৈছিল এ সৰস্বতী সন্মানটো দিয়া হয় কোনে আমি তাৰ বিষয়ে অকন জানিব লাগিব সৰস্বতী সন্মান দিয়া হয় এস্টাবলিশ কৰিলে প্ৰথম 1991 ত এস্টাবলিশ কৰিছিলে KK বিৰলা ফাউণ্ডেশ্যনে KK বিৰলা ফাউণ্ডেশ্যনে ইন্ট্ৰোডিউস কৰিছিলে কিমান চনত 1991 চনত তাৰ পাছত দি আহিছে তেওঁ মানে হিন্দু গড ভগৱান যি সৰস্বতী তেওঁৰ নামতে দিয়া হৈছে আৰু মানে কি হয় এই 10 বছৰ যিজন ব্যক্তি দিয়া হয় এই তেওঁ আগৰ 10 বছৰ কি কাম কৰিছে সেই কামৰ ওপৰত নিৰ্ভৰ কৰি হে সৰস্বতী সন্মানটো দি দিয়া হয় মানে তেওঁ যিমান এনে দি দিয়া নহয় হা 10 বছৰ তেওঁ নিৰীক্ষণ কৰিব তেওঁ প্ৰিভিয়াস 10 বছৰ কি কাম কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰি এই সৰস্বতী সন্মানটো দিয়া হয় সো নেক্সট এই সৰস্বতী সন্মানৰ লগত জড়িত আৰু কেইটামান কথা আপোনালোকক জনাই থওঁ যেটো আমাৰ ইয়াৰ লগত যিখন প্ৰশস্তি পত্ৰ বুলি কয় তাৰ লগত কিমান টকা দিয়া হয় জানে 15 লাখ টকা দিয়া হয় তাৰ পাছত এই যে প্ৰথম 1991 চনত যোনে প্ৰথম পাইছিলে তেওঁৰ নামটো আছিলে হৰিবংশ ৰায় বচ্চন হৰিবংশ ৰায় বচ্চন ঠিক আছে তাৰ পাছত এই যে সৰস্বতী সন্মানৰ বিষয়তে আৰু কেইটামান কথা ক'বলৈ ওলাইছো এই বৰ্তমান 2024 চন চলিছে 2024 চনত কোনজন ব্যক্তিয়ে এই সন্মান লাভ কৰিছিলে 2024 চনত প্ৰভা বৰ্মা তেখেতে 2023 চনৰটো লাভ কৰিছে 2024 ঠিক আছে 2024 বুলিও পায় বা 2023 ইতিয়ালৈকে 24 ইতিয়ালৈকে হোৱা নাই কিন্তু পৰীক্ষাত আহিব কি 2023 চনৰ কোনে লাভ কৰিছে 2023 প্ৰভা বৰ্মা ঠিক আছে লক্ষ্মীনন্দন বৰাদেৱৰ আৰু এটা বিশেষ কথা ইয়াতে উল্লেখ কৰা আছে লক্ষ্মীনন্দন বৰাদেৱে যি কায়কল্প তেওঁ যি কিতাপখন আছিলে কায়কল্প পুথিখনৰ কাৰণে তেওঁ 1988 চনত সাহিত্য অকাডেমি এৱাৰ্ড লাভ কৰিছিলে সাহিত্য অকাডেমি বঁটা তেওঁ কোনখন কিতাপৰ কাৰণে লাভ হৈছিলে কায়কল্প ঠিক আছে সো নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো এই কোৱেশ্চনটো আহিছিলে যেটো
গ্ৰেজুৱেশ্যন লেভেলৰ থাৰ্ড গ্ৰেড পৰীক্ষা আছিলে তাত আহিছিলে চুজ দ্য কাৰেক্ট মানে কোনটো শুদ্ধ মানে ইয়াৰ পৰা আমি নট আছামিজ নভেল কোনখন অসমীয়া উপন্যাস নহয় বুলি কৈছে চ' অপশ্যনকেইটাৰ ভিতৰত আধা লিখা দস্তাবেজ দেওলাংখুই অন্তৰীপ শেষ পৃষ্ঠা এতিয়া চাব দেওলুংখুই আছে ৰীতা চৌধুৰী ৰীতা বাইদেউ এখন উপন্যাস অন্তৰীপ ভৱেন্দ্ৰনাথ শইকীয়া শেষ পৃষ্ঠা জিন্তুমণি কলিতাৰ ঠিক আছে আধা লিখা দস্তাবেজ মামণি ৰয়ছম গোস্বামী এই মামণি ৰয়ছম গোস্বামীৰ আধা লিখা দস্তাবেজখন এখন উপন্যাস নহয় তেওঁ আত্মজীৱনী কি হয় তেওঁ আত্মজীৱনী কি হয় আধা লিখা দস্তাবেজ কি হ'ব তেখেতৰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী গতিকে এই শুদ্ধ অপশ্যনটো হুইজ দ্য নট এন আছামিজ নভেল আধা লিখা দস্তাবেজ নেক্সট কুৱেশ্যন গিবন ৱাইল্ড লাইফ চেংচুৰী লোকেটেড মানে গিবন অভয়াৰণ্য ক'ত আছে শুদ্ধ অপশ্যনকেইটাৰ ভিতৰত নগাঁও কামৰূপ যোৰহাট ডিব্ৰুগড় গিবন যোৰহাটত আছে যোৰহাটত আছে গিবন ৱাইল্ড লাইফ চেংচুৰী নেক্সট কুৱেশ্যন বৃন্দাবনী বস্ত্ৰ পেইণ্টেড বাই অ'কে এইটো এটা বিশেষ ইম্পৰ্টেণ্ট কুৱেশ্যন বৃন্দাবনী বস্ত্ৰ কোনে আঁকিছিলে বৃন্দাবনী বস্ত্ৰ কোনে বৈছিলে নহয় বৃন্দাবনী বস্ত্ৰ বেলেগ কথা সেইটো শংকৰদেৱৰ ৰিলেটেড কিন্তু এইটো যিখন ছবি আছিলে সেই ছবিখন কোনে আঁকিছিলে বুলি ক'লে বিষ্ণুপ্ৰসাদ ৰাভা ৰাজা ৰবি বৰ্মা নীলপৱন বৰুৱা নীলিম মহন্তটো নহয় এতিয়া শুদ্ধ অপশ্যনটোৰ ভিতৰত এই নীলপৱন বৰুৱা হৈছে শুদ্ধ অপশ্যন বৃন্দাবনী বস্ত্ৰৰ ক্ষেত্ৰত ঠিক আছে নেক্সট নীলপৱন বৰুৱা কেইটামান বিশেষ পইণ্ট তেওঁ মনত ৰাখিবলগীয়া নীলপৱন বৰুৱাই বিষ্ণু ৰাভা এৱাৰ্ড পাইছিলে 2005 চনত ৰবীন্দ্ৰ জয়ন্তী শিল্পী সন্মান পাইছিলে 2018 চনত আৰু অসম সৌৰভ বঁটা পাইছিলে 2021 চনত অসম সৌৰভ বঁটা আৰু তেওঁ 2022 চনত মৃত্যু হৈছিলে গতিকে তাৰ আগতে অসম সৌৰভ বঁটা 2021 চনত নীলপৱন বৰুৱাই লাভ কৰিছিল আৰু নীলপৱন বৰুৱাৰ কেইটামান নটেবল মানে উল্লেখযোগ্য তেওঁ কেইটামান কাম বা তেওঁ দেশত ল'বলগীয়া কেইটামান ছবি সেই ছবিকেইখন আছে কালিয়া দমন শংখচক্ৰ গদা পদ্ম থ্ৰী পাৱাৰ্ছ স্লিপিং মেন ভিক্টৰী অফ ভিয়েটনাম গ্ৰীণ বাৰ্ড পটচিত্ৰ এণ্ড ফেচ অফ দ্য গড অ'কে সকলোতকৈ ইম্পৰ্টেণ্ট পৰীক্ষাত আহিবলগীয়া কুৱেশ্যনকেইটা কোনকেইটা জানে সকলোতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা আছে কালিয়া দমন শংখচক্ৰ গদা পদ্ম আৰু এই বৃন্দাবনী বস্ত্ৰ কোনে লিখিছে গতিকে আজিলৈ ভিডিঅ' ইমানেই আমি ভিডিঅ'খিনি 10 পৰা 15 মিনিটৰ ভিতৰত শেষ কৰিবলৈ চেষ্টা কৰোঁ গতিকে আজি ভিডিঅ'টো আপোনালোকে যদি আপোনালোকৰ কামত আহিছে বুলি ভাবে যদি 1% কামত আহিছে বুলি ভাবে তেতিয়া কমেণ্ট এটা কৰি যাব যে আপোনালোকৰ 4th গ্ৰেডৰ পৰীক্ষা ভাল হওক ইয়াৰ ভিতৰত এই এনেকুৱা ধৰণৰ এটা সানমিহলি চিৰিজ আনিছোঁ এই সানমিহলি চিৰিজটোৰ নাম আমি দিছিলোঁ ইয়াৰ পৰা আহিব গতিকে বিশেষ ইম্পৰ্টেণ্ট বুলি ভাবি কুৱেশ্যনকেইটা যুগুতাই আনিছোঁ আৰু টপিক ৱাইজ দিবলৈ চেষ্টা কৰিম বিশেষকৈ এইবাৰ লাগি আছে মোৰ শংখচক্ৰ গদা পদ্ম গিবন ৱাইল্ড লাইফ চেঞ্চুৰী এইকেইটা মোৰ মানে অকণ আহিব যেন লাগি আছে গতিকে সেইকাৰণে মই দিলোঁ বাকী ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ পুনৰ আন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ভিডিঅ'টো ধন্যবাদ